আৰু এই গুৱাহাটী স্বচ্ছতা অভিযানৰ লগত সংগতি ৰাখি আমি সৰ্বভাৰতত যি আমাৰ স্বচ্ছতা প্ৰতিযোগিতা আছে স্বচ্ছ সৰ্বেক্ষণ তাৰ কাৰণে আমি এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এই স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। যোৱাবাৰৰ ইয়াৰ ফলস্বৰূপে তাৰ আগৰ বছৰত যি 402 স্থান আছিলে তাৰ পৰা আমি 44তম স্থান পাবলৈ আমি সক্ষম হৈছোঁ। এইবাৰো আমি সকলোৱে সুন্দৰভাৱে যেন আমি কাম কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে আমি এইবাৰ নতুনকৈ আমি টেগলাইন দিছোঁ যে গুৱাহাটী পৰিষ্কাৰ আমাৰ অংগীকাৰ। সেই ধৰণৰ মানে আশাৰে আমি সুন্দৰভাৱে এই স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। তো নিশ্চয়কৈ ইয়াতে ৰাইজৰ আমি সঁহাৰি লাগিব, ৰাইজৰ সহযোগ লাগিব। আমাৰ কৰ্মীসকলে আমাৰ পৌৰ নিগমৰ যিসকল আমাৰ সহযোগী আছে কৰ্মী আছে তেওঁলোকে নিশ্চয়কৈ স্বচ্ছতা অভিযান কৰিব আৰু স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত আমি গুৱাহাটীৰ বিভিন্ন ঠাইত আমি স্বচ্ছতাৰে আমি যেন পাৰ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ যে আমাৰ লেতেৰা আছে সেইখিনি যেন আমি ওলাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আজি আমাৰ সুন্দৰ এটা আমি ভেনু এই ক্ষেত্ৰত উদ্বোধন কৰিছোঁ। এই ভেনত ৰাইজৰ মাজত সজাগতা, আমাৰ জাবৰৰ পৃথকীকৰণ কেনেধৰণৰ কৰে, কেনেধৰণৰ আমি জাবৰটো সুন্দৰভাৱে আমি আমাৰ পৌৰ কৰ্মীক আমি দিব লাগে, বিভিন্ন ধৰণৰ সজাগতাৰ মাজেৰেও আমি এইখিনি আমি আগবঢ়াইছোঁ।